নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আন এটা ভিডিঅ'লৈ আহিছোঁ সেইটো হৈছে অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত সেই পঞ্চম শ্ৰেণীৰ গণিতৰ দ্বিতীয় পাঠৰ 5 নম্বৰ কোৱেশ্যনৰ হয় আলোচনা কৰিম আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা যদি ভাল লাগে এটা লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব এয়া 5 নম্বৰ কোৱেশ্যন তাতে কৈছে উপযুক্ত ধৰ্ম খটুৱাই হৰল কৰা সলভ 282 into 369 plus 718 into 369 দেখাত ইয়াতে দুটা বস্তুৰ থুপ পূৰণ হৈ আছে এই দুটা পূৰণ কৰি আৰু এই দুটা পূৰণ কৰি কি কৰিব লাগিব যোগ কৰিব লাগিব কিন্তু দেখা থুপ দুটা যে পূৰণ হৈ আছে তাৰে ভিতৰত কিবা এটা সংখ্যা কমন আছে কোনটো কমন আছে 369 এই 369 টো তোমালোকে ইয়াৰ পৰা কমন লৈ আহা আৰু ইয়াৰ পৰাও কমন লৈ আহা তে কমন লৈ আহাৰ পিছত কি হ'ব ব্ৰেকেট তেতে ইয়াৰ পৰা যদি এই 282 into 369 টো কমন লৈ আহা হয় তেতে ইয়াতে থাকিব 282 প্লাস ঠিক একেদৰে ইয়াতে কিমান থাকিব 718 অৰ্থাৎ যেতিয়া তোমালোকে এখন এইখিনি 282 plus 718 ব্ৰেকেট হৈ আছে মানে এই দুটাৰ লগত কি বুজাইছে 369 টো পূৰণ বুজাইছে যেতিয়া তুমি সেপাৰেট কৰি পূৰণ কৰি দিবা 369 into 282 একেটাই পাবা প্লাস 369 into 718 এতিয়া তুমি এটো 369 টো ঠিকে ৰাখিবা into এইখিনিত কি হল এইখিনি যোগ হৈ আছে যোগ কৰি দিয়া যে 8 আৰু 2 10 10 আৰু 1 এই 0 1 থাকিব 1 আৰু 8 9 হাতত আছে 1 0 আকৌ 1 থাকিল 7 2 9 হাতত আছে 1 10 অৰ্থাৎ 1000 আৰু দেখা এইখিনিত কি প্ৰয়োগ হৈছে বিধি বিতৰণ বিধি এটো হৈছে বিতৰণ বিধি নেক্সট 369 নর লগত যেতে 1 পূরণ করিবা 369 এ হ'ব আর বাকি তিনিটা হনো লগাই দিয়া অর্থাৎ 3,69,000 5 নম্বৰ প্ৰশ্নৰ উত্তৰ